নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে পৰীক্ষা সহায়তালৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে এডিআৰিত আহিবলগীয়া অসমীয়া সাহিত্যৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আনিছোঁ। গতিকে আহক আমি প্ৰশ্নোত্তৰসমূহ আলোচনা কৰোঁ। জোনাকী আলোচনী কিমান চনত প্ৰকাশ হৈছিল? অপশ্যন এ 1888 চনত, অপশ্যন বি 1889 চনত, অপশ্যন চি 1890 চনত, অপশ্যন ডি 1892 চনত। ইয়াৰ শুদ্ধতৰ হ'ব অপশ্যন বি 1889 চনত। নেক্সট কুৱেশ্যনটো আছে, জোনাকী আলোচনীৰ প্ৰথম সম্পাদক কোন আছিল? অপশ্যন এ চন্দ্ৰকুমাৰ আগৰৱালা, অপশ্যন বি লক্ষ্মীনাথ বেজবৰুৱা, অপশ্যন চি হেমচন্দ্ৰ গোস্বামী, অপশ্যন ডি হেম বৰুৱা। ইয়াৰ শুদ্ধতৰ হ'ব অপশ্যন এ চন্দ্ৰকুমাৰ আগৰৱালা। নেক্সট কুৱেশ্যনটো আছে, অভা উহা হৰ সম্পূৰ্ণ ৰূপটো হৈছে? অপশ্যন এ অসমীয়া ভাষা উন্নতি সাধিনী সভা, অপশ্যন বি অসমৰ ভাষা উন্নতি সাধিনী সভা, অপশ্যন চি অসমীয়া ভাষা উন্নতি সাধন সভা, অপশ্যন ডি অমৰ ভাষা উন্নতি সাধিনী সভা। ইয়াৰ শুদ্ধতৰ হ'ব অপশ্যন এ অসমীয়া ভাষা উন্নতি সাধিনী সভা। নেক্সট কুৱেশ্যনটো আছে, অসমীয়া ভাষা উন্নতি সাধিনী সভা কিমান চনত প্ৰতিষ্ঠা হৈছিল? অপশ্যন এ 1890 চনত, অপশ্যন বি 1895 চনত, অপশ্যন চি 1889 চনত, অপশ্যন ডি 1888 চনত। ইয়াৰ শুদ্ধতৰ হ'ব অপশ্যন ডি 1888 চনত। নেক্সট কুৱেশ্যনটো আছে, অৰুণোদয় আলোচনী কিমান চনত প্ৰকাশ হৈছিল? অপশ্যন এ 1846 চনত, অপশ্যন বি 1868 চনত, অপশ্যন চি 1874 চনত, অপশ্যন ডি 1884 চনত। ইয়াৰ শুদ্ধতৰ হ'ব অপশ্যন এ 1844 চনত। নেক্সট কুৱেশ্যনটো আছে, অৰুণোদয় আলোচনীৰ প্ৰথম সম্পাদক কোন আছিল? অপশ্যন এ অলিভাৰ কাষ্টাৰ, অপশ্যন বি হেমচন্দ্ৰ বৰুৱা, অপশ্যন চি মাইলছ ব্ৰনছন, অপশ্যন ডি নাথান ব্ৰাউন। ইয়াৰ শুদ্ধতৰ হ'ব অপশ্যন ডি নাথান ব্ৰাউন। তেওঁ অৰুণোদয় আলোচনীৰ প্ৰথম সম্পাদক আছিল। নেক্সট কুৱেশ্যনটো আছে, অসমীয়া চুটিগল্পৰ জনক বুলি কাক কোৱা হয়? অপশ্যন এ শিলভদ্ৰ, অপশ্যন বি স্নেহলতা, অপশ্যন চি লক্ষ্মীনাথ বেজবৰুৱা, অপশ্যন ডি হেমচন্দ্ৰ বৰুৱা। ইয়াৰ শুদ্ধতৰ হ'ব অপশ্যন চি লক্ষ্মীনাথ বেজবৰুৱা। তেওঁক চুটিগল্পৰ জনক বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো আছে, অসমীয়া উপন্যাসৰ জনক বুলি কাক কোৱা হয়? অপশ্যন এ পদ্মনাথ গোহাঞি বৰুৱা, অপশ্যন বি হোমেন বৰগোহাঞি, অপশ্যন চি হিতেশ ডেকা, অপশ্যন ডি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। ইয়াৰ শুদ্ধতৰ হ'ব অপশ্যন এ পদ্মনাথ গোহাঞি বৰুৱা। তেওঁক উপন্যাসৰ জনক বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো আছে, অসমীয়া সাহিত্যত উপন্যাস সম্ৰাট বুলি কাক কোৱা হয়? অপশ্যন এ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, অপশ্যন বি ৰজনীকান্ত বৰদলৈ, অপশ্যন চি নন্দীনাথ কলিতা, অপশ্যন ডি লক্ষ্মীনাথ বেজবৰুৱা। ইয়াৰ শুদ্ধতৰ হ'ব অপশ্যন বি ৰজনীকান্ত বৰদলৈ। তেওঁক অসমীয়া সাহিত্যৰ উপন্যাস সম্ৰাট বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো আছে, অসমীয়া গদ্য সাহিত্যৰ জনক বুলি কাক কোৱা হয়? অপশ্যন এ সত্যনাথ বৰা, অপশ্যন বি হেমচন্দ্ৰ গোস্বামী, অপশ্যন চি হেম বৰুৱা, অপশ্যন ডি ভট্টদেৱ। ইয়াৰ শুদ্ধতৰ হ'ব অপশ্যন ডি ভট্টদেৱ। তেওঁক অসমীয়া গদ্য সাহিত্যৰ জনক বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো আছে, অসমীয়া সাহিত্যত চনেট সাহিত্যৰ জনক বুলি কাক কোৱা হয়? অপশ্যন এ হেমচন্দ্ৰ গোস্বামী, অপশ্যন বি নলিনীবালা দেৱী, অপশ্যন চি চন্দ্ৰকুমাৰ আগৰৱালা, অপশ্যন ডি ৰঘুনাথ চৌধুৰী। ইয়াৰ শুদ্ধতৰ হ'ব অপশ্যন এ হেমচন্দ্ৰ গোস্বামী। নেক্সট কুৱেশ্যনটো আছে, অসমীয়া সাহিত্যৰ প্ৰথম চনেটটোৰ নাম কি? অপশ্যন এ মৰমৰ পাপৰি, অপশ্যন বি প্ৰিয়তমাৰ চিঠি, অপশ্যন চি মৰহি যোৱা এপাহ ফুল, অপশ্যন ডি মালচ। ইয়াৰ শুদ্ধতৰ হ'ব অপশ্যন বি প্ৰিয়তমাৰ চিঠি। নেক্সট কুৱেশ্যনটো আছে, অসমীয়া সাহিত্যত প্ৰতিমাৰ খনিকৰ বুলি কাক জনা যায়? অপশ্যন এ হেমচন্দ্ৰ গোস্বামী, অপশ্যন বি চন্দ্ৰকুমাৰ আগৰৱালা, অপশ্যন চি লক্ষ্মীনাথ বেজবৰুৱা, অপশ্যন ডি ডিম্বেশ্বৰ নেওগ। ইয়াৰ শুদ্ধতৰ হ'ব অপশ্যন বি চন্দ্ৰকুমাৰ আগৰৱালা।
নেক্সট কুৱেশ্যনটো আছে অসমীয়া সাহিত্যত অসম কেশৰী বুলি কাক জনা যায় অপশ্যন এ অম্বিকাগিৰি ৰায়চৌধুৰী অপশ্যন বি হেম বৰুৱা অপশ্যন চি ৰঘুনাথ চৌধুৰী অপশ্যন ডি হেমচন্দ্ৰ গোস্বামী ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ অম্বিকাগিৰি ৰায়চৌধুৰী তেওঁক অসমীয়া সাহিত্যত অসম কেশৰী বুলি জনা যায় নেক্সট কুৱেশ্যনটো আছে হেমকোষৰ প্ৰণেতা কোন অপশ্যন এ সত্যনাথ বৰা অপশ্যন বি হেমচন্দ্ৰ গোস্বামী অপশ্যন চি প্ৰফুল্ল দত্ত গোস্বামী অপশ্যন ডি হেমচন্দ্ৰ বৰুৱা ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি হেমচন্দ্ৰ বৰুৱা নেক্সট কুৱেশ্যনটো আছে অসমীয়া সাহিত্যত অতীন্দ্ৰিয়বাদী কবি বুলি কাক কোৱা হয় অপশ্যন এ নলিনীবালা দেৱী অপশ্যন বি ৰঘুনাথ চৌধুৰী অপশ্যন চি নিৰ্মল প্ৰভা বৰদলৈ অপশ্যন ডি অম্বিকাগিৰি ৰায়চৌধুৰী ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ নলিনীবালা দেৱী তেওঁক অসমীয়া সাহিত্যত অতীন্দ্ৰিয়বাদী কবি বুলি জনা যায় নেক্সট কুৱেশ্যন আছে ৰামায়ণ কোনে লিখিছিল অপশ্যন এ ব্যাসদেৱ অপশ্যন বি বাল্মীকি অপশ্যন চি ৰত্নাকৰ অপশ্যন ডি ভট্টদেৱ ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি বাল্মীকি নেক্সট কুৱেশ্যনটো আছে সংস্কৃত ৰামায়ণ অসমীয়ালৈ কোনে অনুবাদ কৰিছিল অপশ্যন এ মাধৱ কন্দলী অপশ্যন বি অনন্ত কন্দলী অপশ্যন চি ৰুদ্ৰ কন্দলী অপশ্যন ডি শংকৰদেৱ ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ মাধৱ কন্দলী তেওঁ সংস্কৃত ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰিছিল নেক্সট কুৱেশ্যন আছে মহাভাৰত কোনে লিখিছিল অপশ্যন এ ৰত্নাকৰ অপশ্যন বি ব্যাসদেৱ অপশ্যন চি ভট্টদেৱ অপশ্যন ডি বাল্মীকি ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ব্যাসদেৱ তেওঁ মহাভাৰত লিখিছিল নেক্সট কুৱেশ্যনটো আছে জিকিৰ আৰু জাৰীৰ ৰচক কোন অপশ্যন এ হাজান ফকীৰ অপশ্যন বি হজৰত মহম্মদ অপশ্যন চি শংকৰদেৱ আৰু অপশ্যন ডিত আছে ওপৰৰ এজনো নহয় ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ হাজান ফকীৰ নেক্সট কুৱেশ্যনটো আছে প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি অপশ্যন এ ধৰ্মপুস্তক অপশ্যন বি গীতা অপশ্যন চি ৰামায়ণ অপশ্যন ডি মহাভাৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ধৰ্মপুস্তক নেক্সট কুৱেশ্যনটো আছে অসমীয়া সাহিত্যত প্ৰথম কথা কবিতাৰ ৰচক কোন অপশ্যন এ ডিম্বেশ্বৰ নেওগ অপশ্যন বি অম্বিকাগিৰি ৰায়চৌধুৰী অপশ্যন চি যতীন্দ্ৰনাথ দুৱৰা অপশ্যন ডি ৰঘুনাথ চৌধুৰী ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি যতীন্দ্ৰনাথ দুৱৰা নেক্সট কুৱেশ্যনটো আছে প্ৰথম অসমীয়া সাহিত্যত ৰচনা কৰা চনেট পুথিখনৰ নাম কি অপশ্যন এ মালচ অপশ্যন বি ৰঙা কৰবীৰ ফুল অপশ্যন চি বনফুল অপশ্যন ডি প্ৰতিমা ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ মালচ আৰু এই চনেট পুথিখন হিতেশ্বৰ বৰবৰুৱাই লিখিছিল নেক্সট কুৱেশ্যন আছে অসমীয়া সাহিত্যত প্ৰথম গদ্যত ৰচনা কৰা গ্ৰন্থখনৰ নাম কি অপশ্যন এ গীতা অপশ্যন বি বেদ অপশ্যন চি কথাগীতা অপশ্যন ডি দশম স্কন্ধ ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি কথাগীতা নেক্সট কুৱেশ্যনটো আছে অসমীয়া সাহিত্যত প্ৰথম প্ৰকাশিত ব্যাকৰণখনৰ নাম কি অপশ্যন এ অসমীয়া ব্যাকৰণ অপশ্যন বি গ্ৰামাৰ অফ আছামিজ লেংগুৱেজ অপশ্যন চি বহৎ ব্যাকৰণ অপশ্যন ডিত আছে ওপৰৰ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰ হ'ব গ্ৰামাৰ অফ অপশ্যন বি গ্ৰামাৰ অফ আছামিজ লেংগুৱেজ এইখন উইলিয়াম ৰবিনছনে লিখিছিল নেক্সট কুৱেশ্যনটো আছে অসমীয়া সাহিত্যত প্ৰথম সাহিত্য অকাডেমী পুৰস্কাৰপ্ৰাপ্ত কবিতা পুথিখনৰ নাম কি অপশ্যন এ বনফুল অপশ্যন বি প্ৰতিমা অপশ্যন চি অলকানন্দা অপশ্যন ডি বিনবৰাগী ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ বনফুল 1952 চনত প্ৰকাশ পাইছিলে আৰু যতীন্দ্ৰনাথ দুৱৰাই এই কবিতা পুথিখন লিখিছিলে নেক্সট কুৱেশ্যনটো আছে অসমীয়া সাহিত্যত প্ৰথম সাহিত্য অকাডেমী বঁটা পোৱা উপন্যাসখনৰ নাম কি অপশ্যন এ ডাৱৰ আৰু নাই অপশ্যন বি ভানুমতী অপশ্যন চি ইয়াৰিংগম অপশ্যন ডি লাহৰী ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ইয়াৰিংগম নেক্সট কুৱেশ্যনটো আছে অসমীয়া সাহিত্যত প্ৰথম জ্ঞানপীঠ বঁটা লাভ কৰা পুথিখনৰ নাম কি অপশ্যন এ মৃত্যুঞ্জয় অপশ্যন বি ইয়াৰিংগম অপশ্যন চি লাহৰী অপশ্যন ডি বনফুল ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ মৃত্যুঞ্জয় 1970 চনত প্ৰকাশ পাইছিল আৰু এই ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই এই পুথিখন লিখিছিলে
নেক্সট কুৱেশ্যনটো আছে প্ৰথম অসমীয়া সামাজিক নাটকখনৰ নাম কি? অপশ্যন এ ৰামনৱমী, অপশ্যন বি চিহ্নযাত্ৰা, অপশ্যন চি কালিয়া দমন, অপশ্যন ডি ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ৰামনৱমী, আৰু এই ৰামনৱমীখন গুণাভিৰাম বৰুৱাই ৰচনা কৰিছিল। নেক্সট কুৱেশ্যনটো আছে প্ৰথম অসমীয়া অনাতাঁৰ নাটখনৰ নাম কি? অপশ্যন এ জয়মতী, অপশ্যন বি কোলাহল, অপশ্যন চি বিনবৰাগী, অপশ্যন ডি গদাধৰ সিংহ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি বিনবৰাগী। নেক্সট কুৱেশ্যনটো আছে প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটোৰ নাম কি? অপশ্যন এ গোলাপ, অপশ্যন বি কেতেকী, অপশ্যন চি শেষ অক্ষ, অপশ্যন ডি বনকুঁৱৰী। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি বনকুঁৱৰী, আৰু এই বনকুঁৱৰী কবিতাটো চন্দ্ৰকুমাৰ আগৰৱালাই ৰচনা কৰিছিল। নেক্সট কুৱেশ্যনটো আছে প্ৰথম অসমীয়া গল্প পুথিখনৰ নাম কি? অপশ্যন এ সুৰভি, অপশ্যন বি সাধু কথাৰ কুকি, অপশ্যন চি বাস্তৱ, অপশ্যন ডি ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ সুৰভি। 1909 চনত এই সুৰভি গল্প পুথিখন প্ৰকাশ পাইছিল আৰু লক্ষ্মীনাথ বেজবৰুৱাই লিখিছিল। নেক্সট কুৱেশ্যনটো আছে জনজাতীয় জীৱনৰ আধাৰত ৰচিত প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? অপশ্যন এ দন্দুৱাদুহ, অপশ্যন বি ইয়াৰুঙ্গম, অপশ্যন চি গৰমা কুঁৱৰী, অপশ্যন ডি মিৰি জীয়ৰী। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি মিৰি জীয়ৰী। 1894 চনত প্ৰকাশ পাইছিল আৰু ৰজনীকান্ত বৰদলৈ এই উপন্যাসখন লিখিছিল। নেক্সট কুৱেশ্যনটো আছে প্ৰথম অসমীয়া আত্মজীৱনীখনৰ নাম কি? অপশ্যন এ মোৰ জীৱন সোঁৱৰণ, অপশ্যন বি দীননাথ বেজবৰুৱাৰ আত্মজীৱনী, অপশ্যন চি আত্মজীৱনী গ্ৰন্থ, অপশ্যন ডিত আছে ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ মোৰ জীৱন সোঁৱৰণ, আৰু এই আত্মজীৱনীখন লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনী। নেক্সট লাষ্ট কুৱেশ্যনটো আছে প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম কি? অপশ্যন এ প্ৰভাত, অপশ্যন বি ল'ৰা বন্ধু, অপশ্যন চি ঘৰ জেউতী, অপশ্যন ডি কাৰ্টুন। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ল'ৰা বন্ধু, আৰু এই ল'ৰা বন্ধু শিশু আলোচনীখন 1888 চনত প্ৰকাশ পাইছিল। বন্ধুসকল আজিলৈ ইমানেই আছিল। যদিহে ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।